বিহুৰ কাৰণে 21খন গামোচা লগাইছোঁ। ফাইনেলি গাইছ আজি আপোনালোকক গোটেই লুকখিনি দেখুৱাম। প্ৰথমে মই এয়া আপোনালোকক দেখাইছোঁ মানে মেৰুৱাটো, আৰু প্ৰথমৰ পৰা লাষ্টলৈকে আপোনালোকক দেখিয়ে থাকোঁ। আৰু এতিয়া আমি ট্ৰেইনিং দিয়া ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। যিসকলে ট্ৰেইনিং ল'ম বুলি ভাবিছে সকলোৱে মোৰ ফেচবুকৰ নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। আৰু কেনেকুৱা লাগিছে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে সুধি আছিলে যে বাই গামোচা বা যিকোনো তাঁতশাল বা যিকোনো চাদৰ মেখেলা কিবা কিবি কেনেকৈ মেৰিয়াই অকণমান আপুনি গোটেই হেৰিখিনি দেখুৱাবলৈ কৈছিলে। এতিয়া ফাইনেলি গাইছ আপোনালোকক কৈছোঁৱে, এয়া ফাইনেল লুকটো হয়। যেতিয়া আমি ড্ৰামত তাঁতটো ঘূৰাই লগাওঁ তাৰপিছতে আমি সেইবোৰ তাৰপিছত এনেকৈ তোলোতাত দুইজন মেৰিয়াবলৈ লাগে। মাটিশালত যেনেকৈ বয় তেনেকৈ নহয়, কিন্তু সেইটো অলপ ডিফাৰেঞ্চ আছে। মাটিশালতো হৈছে আমি কিবা এটা শিলগুটি কিবা কিবি বেঞ্চতো বৰাই কিনি গধুৰ বস্তু বৰাই কিনি অকলে মেৰিয়াব বা দুগৰাকীয়ে মেৰিয়াব পাৰি, কিন্তু ইয়াত নোৱাৰে। এজনে বাতৰি কাকতটো লগাই থাকিব লাগিব। আৰু সেইফালে যে গুৰি আছে যে তাৰ পৰাও কেতিয়াবা সূতাটো লাগি ধৰে, তাৰ পৰা উলিয়াই দিব লাগিব। আৰু কেতিয়াবা বহুত অসুবিধা হয়। আৰু ডাৱৰীয়া বতৰ হ'লে ইমানকৈ লগাবলৈ বহুত অসুবিধা হয় যথেষ্টখিনি হয়। ৰ'দ দিলে বেছি ভাল হয়। আৰু কাৰণ কিয়নো যিকোনো সূতাই ডাৱৰীয়া বতৰ হ'লে চেঁচা হৈ থাকে, সেইটো কাৰণে লাগি ধৰে। আৰু আজি চাওকচোন গামোচাখন কিমান ধুনীয়া লাগিছে। 21খন গামোচা বিহুৰ কাৰণে তৈয়াৰী কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে